সকলোকে নমস্কাৰ জনাইছোঁ। এয়া সৰু আলু ভাজি আছোঁ, দুপৰীয়াৰ ভাত বনাই আছোঁ আৰু ইপিনে ভাতখিনি হ'ল আৰু ইপিনে দালিও হৈছে আৰু ইফালে ভাজিছোঁ ভাতকেৰেলা, একেবাৰে ঘৰুৱা ভাতকেৰেলা আৰু পটল। এইখিনি পটল মিক্স কৰি থৈ দিছোঁ যে এয়া পটল আৰু ভাতকেৰেলা হৈ গ'ল। তাৰপিছত এইখিনি সৰু আলু ভাজিছোঁ এনেকৈ, আৰু সৰু আলুৰ ভণ্টিয়ে আকৌ আম চকলাইছে। পকা আম আনি থোৱা আছিলে, পকা আম বেছি নাখাওঁ, ফেটছ হয় যে সেইকাৰণে, কিন্তু আনিছে এনে ধুলাই পেলাব নোৱাৰি, সেইকাৰণে তাই কাটি থৈ দিছে, কিন্তু মই খাবলৈ সময় পোৱা নাই। অকণমান পিছত খাম, দালিখিনি চম্ভাৰ মাৰিব আছে, সেইখিনি হ'লে আৰু আমখিনি খাম বাৰু। আপোনালোকৰ বাৰু ভাত পানী হ'লনে কমেণ্ট কৰি জনাব, কোনে কি বনালে। মই সৰু আলু ভাজিলোঁ, পটল ভাতকেৰেলা ভাজিলোঁ, আৰু ইপিনে দালি আৰু বটা চাটনি। বটা ৰেডি কৰি থোৱা আছে, কিন্তু কাৰেণ্টটো অহা নাই। কাৰেণ্ট আহিলে সেইখিনিও হৈ যাব। কাৰেণ্টটো বহুত দেৰি হ'ল, কাৰেণ্টটো কিয় বা এনেকুৱা হৈ আছে, এই যায় এই আহে, তেনেকুৱা হৈ আছে। আৰু ইনভাৰ্টাৰত আৰু মিক্সি চলাব নোৱাৰি, গতিকে কাৰেণ্টলৈ ৰখি আছোঁ আৰু কাৰেণ্ট আহিলে বটাখিনি হৈ যাব। আৰু তাকে কি ক'ম আৰু, সকলোকে দুপৰীয়াৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালদৰে খানা পিনাবিলাক খাওক। আমাৰ আজি নিৰামিষ, শনিবাৰ যিহেতু, শনিবাৰ আৰু বৃহস্পতিবাৰে আমি নিৰামিষ খাওঁ, গতিকে নিৰামিষ আজি তাকে বনাই আছোঁ আৰু এনেকৈ। এই দুদিনমান খুব দৌৰা দৌৰি কৰি ভাত পানী বনাই আছিলোঁ, ওলটলৈ গৈ আছিলোঁ। আজি ঘৰত আছোঁ, গতিকে ভাতখিনি ময়ে বনালোঁ, হ'লে আৰু অকণমান বাকী আছে। ঠিক আছে বাৰু, ভাত পানী খাওঁ, ময়ো বনাই আজৰি হওঁ। আৰু ইয়াত দেখিছেনে ঘামিজামি অৱস্থা। এইয়া এই গৰমত পাকঘৰত সোমাই থকাটো কম কথা, ইমান সহজ কথা নহয়। এইপিনে বতৰটো কিবা ৰ'দো দিয়া নাই, অকণমান বৰষুণো নে, একদম গাবিলাক গৰমত জ্বলি আছে, তেনেকুৱা হৈছে। উপায় নাই আৰু বনাই থাকিব লাগিব এনেকৈ, তাৰ বাহিৰেতো বেলেগ ৰাস্তা নাই। গতিকে বনাই আছোঁ আৰু এনেকৈ গৰমো হ'লেও। আৰু এইখন লৈ লৈছোঁ ঘাম মুচি থাকিবলৈ এনেকৈ। সেয়াই আৰু একে অৱস্থা সকলোৰে, মোৰ নিচিনা নহয়নে?